প্ৰথম প্ৰশ্নলৈ আহিছো অমৃত মন্থনৰ সময়ত দেৱতা আৰু অসুৰক অমৃত বিলাউতে ভগৱান বিষ্ণুৱে কি ৰূপ লৈছিলে বাজাৰ দিছে টিম সি মোহিনী মোহিনী শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ ৰবীন্দ্ৰনাথ টেগৰে ৰচনা কৰা গীতসমূহক কি বোলা হয় বাজাৰ দিছে টিম বি ৰবীন্দ্ৰ সংগীত শুদ্ধ উত্তৰ জোৰদাৰ হাত চাপৰি এটা মাৰক আকৌ টিম বি লৈ শুদ্ধ উত্তৰ দিছে ঠিক আছে দেশভক্তি উপাধি কোনজন অসমীয়াক দিয়া হৈছিল বাজাৰ দিছে টিম সি তৰুণৰাম ফুকন কি ক'লে বাইদেউ তৰুণৰাম ফুকন শুদ্ধ উত্তৰ টিম বি আৰু টিম সিয়ে কিন্তু উত্তৰ দি আছে টিম এ বাজাৰত আঙুলিটো থৈ দিয়ক আকৌ বাইদেউ তেতিয়াহে ৰেড ঠিক আছে কথকলি শব্দটো ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত কথকলি শব্দটো ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত ভাবকচোন কি হ'ব পাৰে বাজাৰ এতিয়ালৈকে কোনেও দিয়া নাই কিন্তু দেই যেহেতু উত্তৰটো কোনেও ক'ব নোৱাৰিলে ময়ে কৈ দিওঁ কেৰেলা ভাৰতৰ কনিষ্ঠ প্ৰধানমন্ত্ৰীজন কোন বৰ্তমানলৈকে ভাৰতৰ কনিষ্ঠ প্ৰধানমন্ত্ৰীজন কোন বৰ্তমানলৈকে যেহেতু বাজাৰ কোনেও নিদিলে তাৰ মানে উত্তৰটো কোনেও নাজানে উত্তৰটো মই দি দিছো ৰাজীৱ গান্ধী 2 অক্টোবৰত আমি কোনটো দিৱস উদযাপন কৰো বাজাৰ দিছে টিম সি হয় গান্ধী জয়ন্তী শুদ্ধ উত্তৰ আহোম সকলৰ বিবাহ পদ্ধতিক কি বুলি জনা হয় বাজাৰ দিছে টিম এ বিয়াৰ সকলং শুদ্ধ উত্তৰ শুদ্ধ নে অশুদ্ধ ক'ব লাগে সূৰ্যৰ তাপত ভিটামিন ডি থাকে বাজাৰ দিছে টিম সি শুদ্ধ ময়ো কৈছো আপোনালোকৰ শুদ্ধ উত্তৰ কাৰ কণ্ঠত বিখ্যাত হৈছিল সোণৰ খাৰু নেলাগে মুখ গীতটি বাজাৰ দিছে টিম বি দীপালী বৰঠাকুৰ শুদ্ধ উত্তৰ